ডিউটি আহি আছিলোঁ, ফচি গ'লোঁ 10:30 পৰা ডিউটি আহি আছিলোঁ। 10:30 পৰা ফচিয়ে আছে। এইটোৰ যেনে তেনে আহিলোঁ, এইডোখৰত আকৌ ফচি গ'লোঁ। পানী আছে। কি ক'ব, উপায় নাই, ৰেগুলাৰ এইটোৱে প্ৰব্লেম। এইখিনি ৰাস্তা চৰকাৰে প্ৰতিবাৰে কয় যে পানী সমস্যা সমাধান হ'ব। চৰকাৰক চেলুট দিব লাগে। ইয়াতে তেখেতক ইয়াতে মানে আমাৰ মামাক ইয়াতে খোজকাঢ়িব দিব লাগে অলপ। পানী হ'লে মানুহ মৰিব পৰি পেলাই, উপায়তো নাই, দেখা নাপালে। কিন্তু একো সমাধান হোৱা নাই। সমাধান হোৱা নাই, বনাই আছে, পানী উঠিয়ে আছে। আঁঠুৱা নিশ্চয়কৈ আছে। হা? আঁঠুৱা আছে, কিবা ভুল হৈ আছে যাৰ বাবে পানী কমা নাই। ইহঁতে চাফাই নকৰে নালা, পানী জাম লাগি গৈছে। আমাৰ আজি হোৱা নহয়, ইমান দিন হৈয়ে আছে, কিন্তু চৰকাৰখনতো দেখিয়ে আছে সদায়। হাতীগাঁৱত অৱস্থা এইটো হয়, আপোনাৰ বেলতোলা তেনেকুৱাতো হয়, গুৱাহাটী আগৰ নবীন নগৰ অনিল নগৰ হয়, এতিয়া প্ৰত্যেক জেগাতে হৈছে। কিন্তু এতিয়া স্থায়ী সমাধান এটা কেনেকৈ উলিয়াব পাৰে চৰকাৰে, আৰু বিশেষকৈ বাৰিষা কালত কামবিলাক আৰম্ভ কৰিলে প্ৰব্লেম এটা হয়। তাৰ আগতে খৰালি কৰিলে এতিয়া এই ড্ৰেইনবিলাকৰ কাম কৰি আছে, বাৰিষা আধা কৰাকৈ ৰখাই থৈছে, সেইটো এটা ডাঙৰ প্ৰব্লেম হৈছে। আমি এতিয়া স্কুটাৰে হেৰি কৰিব পৰা নাই, কেলেও অহা যোৱা কৰিবলৈ যথেষ্ট কষ্ট হৈছে। সেইকাৰণে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। নিশ্চয় দুৰ্ঘটনা হ'ব। এতিয়া এই বোল্ডাৰবিলাক উঠাই থৈছে ছাইডত চব, কিন্তু মানুহ অহা যোৱা কৰাত যথেষ্ট অসুবিধাও হৈছে। গতিকে এই কামবিলাক যদি খৰালি দিনত কৰে তেতিয়াহ'লে জনসাধাৰণৰ কোনো অসুবিধা নহয়, চৰকাৰেও সুচাৰুৰূপে কাম কৰিব। কিন্তু এতিয়া বাৰিষা কাম আৰম্ভ কৰিলে বৰষুণেও ব্যাঘাত কৰে, কোনোফালে উপায় নাইকিয়া। গতিকে এই সমস্যাটো যাতে আৰু চৰকাৰে কিবা এটা মনোযোগ দিয়ে সমাধান কৰে, সেইকাৰণে আমি সেইটোৱে অনুৰোধ কৰিম। সমাধান হোৱা নাই। এইটো ৰাস্তা এতিয়া নতুন পথ 2 ফুট ওখ কৰিলে আগতকৈ, তেওঁ এতিয়া এই অৱস্থা পানী, আৰু 1 ফুট এতিয়া পানী ৰাস্তাত। এইটো ৰাস্তা 2 ফুট ওখ কৰিছে, তেওঁ পানী এতিয়া কি ক'বা আৰু। আচলতে মেইন পানী যোৱাৰ হেৰিটোৱে কৰিব পৰা নাই আমাৰ ইঞ্জিনিয়াৰবিলাকে। এনেকৈ উন্মুক্ত কৰি থৈছে। এতিয়া পদপথৰ মানুহবিলাক কেনেকৈ হৈছে, কিবা কাৰণে পিছালি গ'লে ইমান দ ড্ৰেইন পৰি গ'লে এইটো চিধাও গুচি যাব ল'ৰা ছোৱালী, হয়নে? কামখিনি বাৰিষা আৰম্ভ কৰিছে, খৰালি দিনকেইটা এনেই গ'ল, এতিয়া বাৰিষা আৰম্ভ কৰিছে, এই অৱস্থা হৈছে। চাওক, আচলতে এইবিলাক কামবিলাক বাৰিষালৈ থ'ব নালাগে, এইবিলাক আচলতে খৰালি দিনতে কৰি শেষ কৰিব লাগে। তাৰ উপৰি এই কামবিলাক যদি দেৰি কৰে বাৰিষা দিনত আৰু মানুহৰ বিপদটো হ'বই, কাৰণ এতিয়া ইমান পানী হৈছে, আমি যাবই পৰা নাই। এতিয়া নামলৈ আহি আজি এতিয়া নামতে যাব নোৱাৰি ৰৈ থাকিবলগীয়া হৈছে। গতিকে এতিয়া চৰকাৰে মানে এটা ভাল পদক্ষেপ ল'ব লাগে সোনকালে কামখিনি আদায় হ'বৰ কাৰণে, আমি আৰু এইটোকে জনাওঁ। এতিয়াতো এই ৰাস্তাটো বনাইছে, ৰাস্তাটো ভালে বনাইছে, কিন্তু এতিয়া বাহিৰত পানী জমি কিনে এইটো ইয়াত সোমাই গৈছে। এইটো আৰু কি কৰিব, ৰাস্তাটো আগত ক্লিয়াৰ কৰিব লাগিব। ফুটপাথটো বনাই আছে, কিন্তু কথা হ'ল ফুটপাথ বনালেওতো ফুটপাথখিনি বনাইছে, এতিয়া যদি আউটপুটটো নাই, তেনেহ'লেতো এটা কথা যে পানী আটকি আছে, সেইটো আউটপুটটো খুলি দিব লাগিব ভাল কৰি। আৰু এই ৰাস্তাৰ পানীখিনিৰ কাৰণে এইটো সোমাইছে। এই ৰাস্তাটো ভাল বনাইছে, এতিয়া নতুন কমপ্লিট হৈছে। তাৰমানে সেইফালে এটা সৰু ড্ৰেইন এটা আছে, এই ড্ৰেইনটো মানে ব্লক হৈ আছে। তাৰমানে মাটিটো এই অহা যোৱা কৰিব পানীটো অলপ অসুবিধা হৈছে। এই বান্ধ মাৰি বনাই আছে বস্তুটো, ড্ৰেইনটো খনাই আছে, সেইকাৰণে এইটো পানীটো বান্ধ মাৰি থোৱাৰ কাৰণে হৈছে।